বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জালুগুটিৰ এখন ভাগৱতী সমাজৰ যি বৰ্তমান সময়ত যি ইলাৰাম দাস বাপজনাই যি প্ৰতিষ্ঠা কৰি থৈ যোৱা যি এখন ভাগৱতী সমাজ, এই সমাজৰ যি মহাপালনামৰ স্থলীত উপস্থিত আছোঁ আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভকত বৈষ্ণৱসকল আহিছে। শ্ৰীমন্ত শংকৰদেৱৰ যি একনিষ্ঠ সাধক ইলাৰাম দাস বাপজনাই সৃষ্টি কৰি থোৱা 52 বছৰ আগতে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই এখন ভাগৱতী সমাজৰ যি প্ৰতি বছৰে ইয়াত অষ্টপ্ৰহৰ মহাপালনামৰ যি মহাপালনাম কীৰ্তনৰ অনুষ্ঠান অনুষ্ঠিত হয় আৰু ইয়াত অসমৰ সকলো প্ৰান্তৰ পৰা বিভিন্ন লোক আহি উপস্থিত হয় আৰু বৰ্তমান সময়ত যেন ইয়াত বৈকুণ্ঠ নামি আহিছে, তেওঁলোকৰ যি নামৰ ধ্বনি, সেই নামৰ ধ্বনিয়ে যেন ইয়াত বৈকুণ্ঠ নমাই আনিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই ভিডিঅ' জাৰ্ণালিষ্ট তপনক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিছু আগলৈ গৈ ইয়াৰ মই যি সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইদৰে ভকতসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেতসকলে যি এক নামৰ ধ্বনিত মুখৰিত হৈছে সমগ্ৰ অঞ্চল আৰু ইয়াৰ অতি বৈশিষ্ট্যপূৰ্ণ যে ইয়াত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ নহয়, কেৱল নামৰ ধ্বনি ইয়াত মুখৰিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ভকত বৈষ্ণৱসকল আহিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, এই সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্ণালিষ্ট তপনে দেখুৱাই আছে আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱসকলে এক নামৰ ধ্বনি শুনি তেখেতসকল আপ্লুত হৈছে। মই এইখিনিতে ইলাৰাম দাস বাপজনাৰ তেখেতৰ সুপুত্ৰ, তেখেতৰ পৰা মই কিছু জানিব বিচাৰিম। হয়, কি ক'ব, কেনে অনুভৱ হৈছে? আপুনি হৈছে ইলাৰাম দাস বাপজনাৰ পুত্ৰ, আজিৰ দিনটোত আপোনাৰ কেনে অনুভৱ হৈছে? বিভিন্ন ভকত বৈষ্ণৱসকল আহি ইয়াত পদধূলা দিছে, আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? মই ভাষাৰে তাক ব্যক্ত কৰিব নোৱাৰোঁ। এক কথাত ক'বলৈ গ'লে শ্ৰেষ্ঠ আত্মানন্দ সুখ যিটো কৃষ্ণ নামত আছে, সেইটো পৃথিৱীত ক'তো নাই বুলি মই অনুভৱ কৰোঁ। আৰু আজি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি ইয়াত পদধূলা দি এই স্থান পুণ্যক্ষেত্ৰ বৈকুণ্ঠলৈ পৰিণত কৰিছে। য'তেই ভকত ত'তেই বৈকুণ্ঠ, কেৱল কৃষ্ণ 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 কীৰ্তন কৰিছে। বায়ুমণ্ডলত কৌটি কৌটি নামৰ সঞ্চাৰ হৈছে, পাপ অৰণ্যৰ প্ৰমত্ত কেশৰী স্বৰূপ মহাপালনাম কীৰ্তন হৈছে আৰু পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে একমাত্ৰ ভগৱন্তৰ কৃপাই আটাইতকৈ একমাত্ৰ উপায় বুলি আমি ভাবোঁ। কোনো একমাত্ৰ ভগৱন্তৰ কৃপাৰ ব্যতিৰেকে জীৱৰ ত্ৰাণ মানে আৰু বা সুখ সমৃদ্ধিৰ কোনো বেলেগ ৰাস্তা নাই। আজি বিশ্বত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈছে। আমি বহুতে শংকা কৰিছে যে ই বিশ্বযুদ্ধলৈ হ'ব নেকি। যদি তৃতীয় বিশ্বযুদ্ধ হয় তেতিয়াহ'লে সমস্ত জগত ছাৰখাৰ হৈ যাব। আৰু এই পালনামৰ সামৰণি আমি সকলোৱে কাতৰভাৱে ভগৱন্তৰ চৰণত এই বিশ্বৰ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিম আৰু আমি আশা কৰোঁ যে নামৰ কৃপাত নিশ্চয় এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিব। ভগৱানে যেন ইমানতেই মানৱ জাতিক ৰক্ষা কৰে তাৰ কাৰণেও প্ৰাৰ্থনা কৰিম। আৰু মই নতুন প্ৰজন্মক আহ্বান জনাওঁ যে আচাৰ্য ইলাৰাম দাসে যদিও এখন ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰিছিল, এখন ভাগৱতী সমাজৰ মাধ্যমেদি তেওঁ সমগ্ৰ মানৱ জাতিৰ কাৰণে কাম কৰি গৈছে। দেৱৰ দৰ্শনক বিজ্ঞানসন্মতভাৱে, তাক শৃংখলাবদ্ধভাৱে, তাত অৰ্থনীতি আছে, তাত সমাজ নীতি আছে, তাত বৌদ্ধিক, সামাজিক, আধ্যাত্মিক, নৈতিক সকলো ক্ষেত্ৰত তেখেতে কাম কৰি গৈছে। আৰু ইয়াক যদি আমি প্ৰকৃতাৰ্থত গৱেষণা কৰোঁ, নতুন প্ৰজন্মই যদি তাত অধ্যয়ন কৰে, মই ভাবোঁ যে বিশ্বই এটা নতুন পাব বুলি মই আশা কৰোঁ মানৱ জাতিয়ে। কাৰণ কিয় তাত মহাপুৰুষৰ যি শুদ্ধ আদৰ্শ যথাযথভাৱে অসমত প্ৰচাৰ কৰিবৰ কাৰণে সক্ষম হোৱা ব্যক্তিসকলৰ ভিতৰত প্ৰেক্টিকেলি আচাৰ্য ইলাৰাম দাস প্ৰথম বুলি আৰু এজন শ্ৰেষ্ঠ বুলি মই অনুভৱ কৰোঁ। কেনে অনুভৱ হৈছে? কেনেকুৱা অনুভৱ হৈছে? মোৰ অনুভৱ মই ব্যক্ত কৰিব পৰা নাই, কাৰণ মই অনুভৱ কৰোঁ আচাৰ্য ইলাৰাম দাস তেখেত এজন যোগসিদ্ধ পুৰুষ আছিল। তেখেতে সংকীৰ্ণতাত বিশ্বাস কৰা নাছিল, সকলো দিশ তেখেতে বহল দৃষ্টিভংগীৰে চাইছিল। মহাপুৰুষৰ এটা বাণী আছে, উবা নললোক হৰি ভজি উক। হে মানৱ জাতি, তোমালোকে ভগৱন্তৰ চিন্তা কৰা। গতিকে সেই যিটো আদৰ্শ গোটেই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানৱ জাতিৰ কথা কৈছে তেওঁ, ইয়াত কোনো পাৰ্টিকুলাৰ কাষ্টৰ কথা কোৱা নাই। গতিকে সেই আদৰ্শ বুকুত বান্ধি লৈ আচাৰ্য ইলাৰাম দাসে সমস্ত ৰাজ্যখনত ভ্ৰমি ভ্ৰমি শংকৰ মাধৱৰ শুদ্ধ সত্য
দৰ্শনটো প্ৰচাৰ কৰিবলৈ উৰেতো জীৱন পাঠ কৰিছিল। নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ সাধক ইলাৰাম দাস বাপজনাৰ যি দৰ্শনেৰে পুষ্ট এই অনুষ্ঠান ভাগত বৰ্তমান সময়ত ভকতসকলৰ যি নামৰ ধ্বনি, সেই নামৰ ধ্বনিত যেন ইয়ালৈ বৈকুণ্ঠ নামাই আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, তেনে পৰিৱেশৰ সৃষ্টি হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে পুনৰ ইয়াৰ যিটো পৰিৱেশ, যি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ, এই পৰিৱেশটো পুনৰ দেখুৱাইছে। এনেদৰে এই বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে এক নামৰ ধ্বনিৰে বৰ্তমান সময়ত মুখৰিত কৰি তুলিছে সমগ্ৰ জালুগুটি অঞ্চলৰ যি ইলাৰাম দাস বাপজনাৰ যি জন্মস্থান, এই জন্মস্থলীত এক কুণ্ঠপুৰী সদৃশ এক পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এনেদৰেই বৰ্তমান সময়ত দেখা গৈছে যে জালুগুটি অঞ্চলত ইলাৰাম দাস বাপজনাৰ জন্মস্থানত এই এক নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু এখন নতুন সমাজ গঢ়াৰ বাবে সকলো সংকল্পবদ্ধ হৈছে।